স্বাগতম জনাইছো পিআই নিউজৰ ডেস্কত আছো টিয়া সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচন হৈ গল চাৰিখন জিলাত অতি শান্তিপূৰ্ণ বুলি ক'ব লাগিব দুইখন জিলাত অকমান বিক্ষিপ্ত ঘটনা নঘটাও নহয় এতিয়া বেলট পেপাৰত বন্দী 114 গৰাকীকৈ প্ৰাৰ্থী কাৰ ভাগ্য খুলিব ইতিমধ্যে বিজেপিয়ে শেহতীয়াভাৱে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিলে বিটিএডিত এইবাৰ বিজেপিয়েও দাবী কৰে যে তিৱা সাহিত্য পৰিষদৰ তেওঁলোকৰ 30খনকৈ আসন তেওঁলোকে লাভ কৰিব আমাৰ ফোনলাইনত আমাৰ সতীৰ্থ ধন্তি কাকতিও আছে আমি মৰিগড় আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম নগাঁও কামৰূপ আৰু হজাই 35টা সমষ্টিত ইতিমধ্যে ভোট গণনা ভোট ক্ষমা কৰিব ভোট অনুষ্ঠিত হৈ গল আৰু 19 ডিসেম্বৰ দিনাখন ওলাব তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনৰ গণনা মই এই মুহূৰ্তত আমাৰ ধন্তি কাকতিৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম ধন্তি আপুনি শুনা পাইছে ধন্তি মই ডেস্কত আছো পিয়ানিজৰ ডেস্কত আছো তিৱা সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচন হৈ গল 35টা সমষ্টিত কি জনাব প্ৰতিজন দলে বিচাৰে এইবাৰ তেওঁলোকৰ চৰকাৰ হ'ব বুলি জনাই আছে কাৰ মাজত যুঁজখন হ'ব পাৰে হয় নিশ্চয় এইটো উল্লেখনীয় বিষয় প্ৰায় 18টা সমষ্টিত শেহতীয়া তথ্য অনুসৰি 75% ভোট গ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈ গুচি শেষ হৈ গৈছে কিন্তু আমাৰ হাতত তথ্য পোৱা অনুসৰি 80 অৰ্থাৎ 80% ভোট হোৱা বুলি খবৰ আহিছে সৰ্বমুঠ 80% পুৰস্কাৰ সমষ্টিকে কেন্দ্ৰ ভোট কেন্দ্ৰৰ পৰা যিসমূহ বক্স আছিলে সেই বক্সসমূহ ইতিমধ্যে আনি থকা হৈছে এতিয়া বৰ্তমান বেলট পেপাৰত বন্দী 114 গৰাকীকৈ প্ৰাৰ্থী ভাগ্য পৰীক্ষা নিশ্চয় গোটেইখিনি প্ৰাৰ্থী ইতিমধ্যে বেলট পেপাৰত নিশ্চয় আজি পুৱা 7:30 পৰা আৰম্ভ হৈছিল আৰু 4:30 সমাপ্ত হৈছিল তিৱা সাহিত্য পৰিষদৰ এই নিৰ্বাচন এই কথা পিয়ানিজৰ দৰ্শকসকলে জানে 19 ডিচেম্বৰ দিনাখন ওলাব ভাগ্য ৰাজ্যৰ জিলাত এখন ল'বলৈ সক্ষম হৈছিল সেইখনো পৰৱৰ্তী পৰ্যায়ত বিজেপিৰ লগত যোগদান কৰিলে এতিয়া বিজেপিয়ে দাবী কৰাৰ দৰে 30খন আসন লাভ কৰিবলৈ সক্ষম হ'ব নেকি বিজেপিৰ 30খনৰো অধিক আসন লাভ কৰিব বুলি পিয়ুষ হাজৰিকাই দাবী কৰি আছে আৰু বিশেষভাৱে পিয়ুষ হাজৰিকাই তিৱা ইলেকশ্যনত নিৰীক্ষণত আছে ইতিমধ্যে এইটো দেখা গৈছে যে কংগ্ৰেছৰ যিহেতু কংগ্ৰেছৰ লবি কেন্দ্ৰিক ৰাজনীতি কিছু হ'ল ইয়াতে দেখা গৈছে যে কংগ্ৰেছৰ স্থিতি পূৰ্বৰ পৰা যিহেতু বিটিএডিত যি তেওঁলোকৰ নিৰ্বাচনী যি ৰিজাল্ট আহিছে তাৰ পাছতে দেখা গৈছে কংগ্ৰেছৰ যথেষ্ট কিছু দুৰ্বল ইয়াত দেখা গৈছে কিন্তু গতিকে মূল যুঁজখন হৈছে তিৱা জাতীয় পৰিষদ আৰু তিৱা জাতীয় ঐক্যমঞ্চ আৰু বিজেপিৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ইতিমধ্যে কিছু ক্ষেত্ৰত দেখা গৈছে কিন্তু কেন্দ্ৰত ইতিমধ্যে ইয়াৰ গোটেই তৎপৰতা দেখা গৈছে কেণ্ডিডেটৰ মাজত তিৱা জাতীয় পৰিষদ আৰু ঐক্যমঞ্চ আৰু বিজেপিৰ মাজত এই যুঁজখন হ'ব বুলি আপুনি কৈছে তাত কংগ্ৰেছৰ কোনো প্ৰভাৱ নপৰিব বুলি কৈছে লবি মানে কেনেকুৱা ধৰণৰ লবিৰ কথা ক'ব বিচাৰিছে আপুনি কাৰণ আজি ইতিমধ্যে বেলট পেপাৰত বন্দী আকৌ 19 ডিচেম্বৰৰ দিনাখন প্ৰতিজন প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা আমিও লাইভ আপডেট দি থাকিম মই ডেস্কত আছো এই মুহূৰ্তত পিয়ানিজসকলক জনাও অসমলৈ ধন্তি কাকতি আছে আমি এক সমীক্ষা আপোনালোকক দিম আজি মই সেই সমীক্ষাটো নিদিওঁ বিটিএডিৰ যি সমীক্ষা পিয়ানিজে কৰিছিলো সেই সমীক্ষাই শুদ্ধতা প্ৰমাণ হৈছে আৰু তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে এটা সমীক্ষা আমি দিম আৰু সেই সমীক্ষা কিমান দূৰ সত্যতা হয় সেয়া সময়ত আপোনালোকে গম পাব ধন্তি কাকতিয়ে কৈ আছে যে এইবাৰ যুঁজখনত কংগ্ৰেছৰ প্ৰভাৱ কমিব বিজেপি আৰু তিৱা সাহিত্য পৰিষদৰ আৰু তিৱা জাতীয় পৰিষদৰ সম্ভৱতঃ যুঁজখন চলিব বুলি কৈ আছে ধন্তি আপুনি শুনা পাই আছে এই যুঁজখন কাৰ কাৰ মাজত হ'ব বুলি কৈছে আপুনি আকৌ এবাৰ কওক বিজেপিয়ে বিভিন্ন সচেতন মহলৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু ইতিমধ্যে দেখা গৈছে হ'ব বুলি তেওঁলোকে অনুমান কৰিছে নিশ্চয়কৈ 19 ডিচেম্বৰৰ দিনাখন স্পষ্ট হৈ পৰিব আৰু বিশেষভাৱে মৰিগাঁও নগাঁও আৰু কামৰূপ হজাই এই 35টা সমষ্টিত একক সংখ্যাগৰিষ্ঠতা পোৱাৰ কোনটো দলৰ এনে আনুমানিক কৰিব পাৰি ধন্তি এতিয়া নিশ্চয়কৈ এইটো কথা ক'ব নোৱাৰি কাৰণ কিয় সময়ে ক'ব 19 তাৰিখে যিহেতু ভোট কেন্দ্ৰ সমূহৰ যিবোৰ বেলট বাকচ আছে এইবোৰ খুলিব তাৰ পাছতে দেখা যাব যে কোনটো দলে শেষ হাঁহি মাৰিব কোনটো সমষ্টি কেন্দ্ৰত কোনো ধৰণৰ ৰেকিং এতিয়ালৈকে হোৱা নাই বা কোনো খবৰ পোৱা নাই আপোনাৰ তাত কিবা তেনেকুৱা ধৰণৰ আহিছে নেকি খবৰ যে ক'ৰবাত অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত জনাওঁতে তেনেধৰণৰ কোনো ধৰণৰ খবৰ অহা নাই অপ্ৰীতিকৰ যিবোৰ ভোট কেন্দ্ৰ আছিলে ইতিমধ্যে শান্তিপূৰ্ণভাৱে গোটেই ভোট কেন্দ্ৰসমূহত ইতিমধ্যে শান্তি শৃংখলা অটুট ৰাখি আৰক্ষী প্ৰশাসনে যিহেতু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ভিতৰত ৰাখিছে আৰু তেনেস্থলত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নোহোৱাকৈ ইতিমধ্যে গোটেই যি কাউন্সিলৰ যি তিৱা সাহিত্য পৰিষদৰ যি নিৰ্বাচন আছে সেই নিৰ্বাচন সুন্দৰকৈ তেওঁলোকে ইতিমধ্যে পৰিচালনা কৰিছে ইতিমধ্যে মই আপোনাক পুনৰ জনাইছো পিয়ানিজৰ দৰ্শকসকলক যে 19 ডিচেম্বৰ দিনাখন ওলাব ফলাফল ইতিমধ্যে 80%ৰো ভোট সাব্যস্ত হৈছে 80% এটা ভাল খবৰ ধন্তি ক'ব লাগিব
সমীক্ষা দিম পৰৱৰ্তী পৰ্যায়ত এই মুহূৰ্তত মই ধন্তিকা কৰ্তৃকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক নগাঁও কামৰূপ হোজাইৰ আমাৰ সতীৰ্থসকলৰ সৈতে